নিউজ অসমীয়াৰ দৰ্শকসকলক দিবলৈ লৈছে এক ভয়ংকৰ ডাঙৰ খবৰ। বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত চিৰাকুটাত পুনৰ প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। চাপৰ ৰাজচক্ৰ বিষয়া কৈছে যে বহুদিনৰ পৰা চৰকাৰী মাটিত বসবাস কৰি আছিল। চৰকাৰী ভূমিত বসবাস কৰি অহা বেদখলকাৰীৰ বিৰুদ্ধে চলিল প্ৰশাসনৰ বুলডজাৰ। চিৰাকুটাৰ পৰা চাপৰলৈ ৩০৭টা পৰিয়ালক উচ্ছেদ কৰিব প্ৰশাসনে। জিলা আৰক্ষী প্ৰশাসন, বিলাসীপাৰা মহকুমা আৰক্ষী প্ৰশাসন আৰু অৰ্ধসামৰিক বাহিনীৰ সহযোগত চলে এই উচ্ছেদ অভিযান। 4 লেনযুক্ত পথ নিৰ্মাণৰ উদ্দেশ্যে প্ৰশাসনৰ এই উচ্ছেদ অভিযান চলায়। উচ্ছেদিত পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ অসম এনি। এভিকশ্যন টোটেল আমাৰ 307 আছে। চিৰাকুটাৰ পৰা চাপৰ বজাৰ। আপোনালোকে গমেই পাইছে, তেতিয়া চিৰাকুটাৰ পৰা টুলুঙীয়ালৈকে নেশ্যনেল হাইৱেৰ ফ'ৰলেনৰ কাম আৰম্ভ হৈছে। গতিকে যিবিলাক মানুহে এতিয়া চৰকাৰী মাটিত দখল কৰি আছে, তেওঁলোকৰো আজি উচ্ছেদ অভিযান চলোৱা হৈছে।